হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক মই বিশাল কৰ আজি আমি কৰিম কি পাৰ্ট 2 পাৰ্ট 1 আমি অলৰেডি কমপ্লিট কৰিলোঁ যোনে যোনে চোৱা নাই তোমালোকে পাৰ্ট 1টো চাই ল'বা আৰু পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা এতিয়া আমি চাম চোৱা ইয়াতে কি দিছে উদাহৰণ 1 উদাহৰণ 2 এইবোৰ দিছে উদাহৰণ 3 গুণাত্মক বিপৰীত তাৰপিছত যোগাত্মক বিপৰীত এইবিলাক আমি পঢ়িলোঁ তোমালোকে এইটো এবাৰ ঘৰত চাই ল'বা এতিয়া আমি ডাইৰেক্টলি ক'ত যাম অনুশীলনী 1.1 এক্সাৰচাইজ 1.1ত কৰিম চোৱা প্ৰথমতে কি দিছে তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা কৈছে প্ৰথম কুৱেশ্যনটো কি আছে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে বিনিময় বিধি কি আছিলে চোৱা এ আছে প্লাছ বি আছে এ প্লাছ বি যোনটো আমি পাম ধৰা কিউ পাইছোঁ তে কি হ'ব বি প্লাছ এও কি হ'ব লাগিব কিউ হ'ব লাগিব তাৰপিছত কি হৈছে পূৰণ যদি আমি 1 প্লাছ 2 কৰোঁ কিমান পাম 3 পাম আৰু যদি 2 প্লাছ 1 কৰোঁ যদি ওলোটাই দিওঁ মানে বি প্লাছ এ বুলি কৰোঁ তেতিয়াও আমি 3 পাম মানে এইটো মানি চলে পূৰণৰ ক্ষেত্ৰতো ছেম 1 ইনটু 2 কিমান হ'ব 2 হ'ব 2 ইনটু 1ও কি হ'ব 2 হ'ব এইটো কি বিনিময় বিধি তাৰপিছত 2 নম্বৰটো কি কৈছে আমাক পৰিমেয় সংখ্যাৰ বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এইটো কি অসত্য হ'ব সত্য ছেকেণ্ডটো কি অসত্য কাৰণ কি আমি গম পাওঁ পৰিমেয় সংখ্যা বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে তাৰপিছত কৈছে চোৱা পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় আবদ্ধতা বিধি আমি চাইছিলোঁ কি চাইছিলোঁ যদি দুটা পৰিমেয় সংখ্যা ধৰা এটা পৰিমেয় সংখ্যা এ এটা পৰিমেয় সংখ্যা বি তে আমি কি এটা পৰিমেয় সংখ্যাই পাম এইটো কি আবদ্ধতাতে বিয়োগৰ ক্ষেত্ৰতো কি যদি এ মাইনাছ বি কৰোঁ তেনেহ'লে আমি কি এটা পৰিমেয় সংখ্যা পাম ধৰা 1 মাইনাছ 2 আছে তে আমি কিমান পাম মাইনাছ 1 পাম 1 মাইনাছ 1টো কি এটা পৰিমেয় সংখ্যা যদি 2 মাইনাছ 3 কৰোঁ বা 2 মাইনাছ 1 কৰোঁ তে আমি কি পাম 1 পাম এইটো এটা পৰিমেয় সংখ্যা হয় তে ইয়াতে কি কৈছে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় কিন্তু আমি কি জানো আবদ্ধ হয় তাৰ কাৰণে এইটো কি হ'ব অসত্য হ'ব তাৰ পিছৰ কুৱেশ্যনটো কি কৈছে শূন্যৰ প্ৰতিক্ৰম নাই চোৱা প্ৰতিক্ৰম মানে কি ওলোটা ধৰা ইয়াতে 2 আছে 2ৰ প্ৰতিক্ৰম কি হ'ব 1/2 হ'ব যদি ইয়াতে 2/3 থাকে তাৰ প্ৰতিক্ৰম কি হ'ব 3/2 হ'ব হয়নে তে 0 চোৱা 0 আছে 0টো আমি কি বুলি গম পাওঁ 0/1 এইটো হ'ব পাৰে কিন্তু প্ৰতিক্ৰম হ'ব নোৱাৰে কাৰণ হৰটো কেতিয়াও শূন্য হ'ব নোৱাৰে এইটো অৰ্থহীন আমি আগতেও পঢ়ি আহিছোঁ তে এইটো কি হ'ব সত্য হ'ব তাৰপিছত কৈছে 0টো এটা পৰিমেয় সংখ্যা হয় 0টো পৰিমেয় সংখ্যা হয় এইটো চোৱা 0 হয়নে ইয়াৰ পাছত কি কৈছে চোৱা 6 নম্বৰটো এইটো কি আছে 3/2 মাল্টিপ্লাই আছে ইনটু 5/6 ইনটু 4/7 কি কৈছে এইটো ইকুৱেল টু সমান সমান কি 4/7 আগত দিছে তাৰপিছত 5/6 আৰু 3/2 মানে এইটো কি হৈছে ক্ৰম বিনিময় হৈছে এ ইনটু বি ইনটু চি কি হৈছে সমান সমান কি কৈছে চি ইনটু বি ইনটু এ তে আমি গম পাওঁ যদি আমি পূৰণ কৰোঁ তেনেহ'লে কি এইটো সত্য হ'ব তে এইটো কি ক্ৰম বিনিময় যোনটো আছে এইটো পূৰণৰ ক্ষেত্ৰত মানি চলে এতিয়া কৈছে আমাক 7 নম্বৰটো কি কৈছে চোৱা 5 ইনটু 9 ঠিক আছে ব্ৰেকেটত কি আছে 1/3 প্লাছ 7/3 তে এইটো আমি কি পঢ়িছিলোঁ এইটো কি পদ্ধতি হয় এইটোক আমি কি কওঁ বিতৰণ বিধি বুলি কওঁ বিতৰণ বিধি কেনেকৈ হয় চোৱা এ আছে ইনটু বি প্লাছ চি আছে হয়নে তে কি হ'ব প্ৰথমতে আমি কৰিছিলোঁ এৰ লগত বি পূৰণ হ'ব তাৰপিছত এৰ লগত চি পূৰণ হ'ব মানে এ ইনটু বি প্লাছ এ ইনটু চি হয়নে এতিয়া চোৱা আমি কি কৰিব লাগিব এইটো এৰ লগত বি পূৰণ হ'ব তাৰপিছত আকৌ এৰ লগত কি চি পূৰণ হ'ব ইয়াত হৈছেনে চোৱাচোন 5 ইনটু 9 5 ইনটু 9ৰ লগত 1/3টো ঠিক আছে হৈছে কিন্তু ইয়াৰ লগত কি হ'ব লাগিছিলে আকৌ 5/9 ইনটু 7/3 হ'ব লাগিছিলে তাৰ মানে এইটো কি ক'ম আমি অসত্য বুলি ক'ম অসত্য চ' 8 নম্বৰটো কি দিছে 7/12 মাইনাছ 3/7 প্লাছ 11/12 আৰু ইয়াতে দিছে আকৌ ছেম কিন্তু ইয়াতে ব্ৰেকেট দি দিছে ইয়াতেতো কোনো ব্ৰেকেট দিয়া নাই এইটো কি নিয়ম হ'ব তে এইটো আমি কি ক'ম অসত্য ক'ম এইটো সমান সমান নহ'ব যদিও আমি প্ৰথমতে এই দুটা যদি আমি বিয়োগ কৰি লওঁ তাৰপিছত ইয়াৰ লগত যোগ কৰোঁ তাৰপিছত এই দুটা যোগ কৰি ইয়াৰ পৰা বিয়োগ কৰোঁ কি আমি সমান সমান ৰিজাল্ট নাপাম সেইকাৰণে এইটো কি হ'ব অসত্য হ'ব
তাৰপিছত চোৱা 9 নম্বৰটো -3/11 ইনটু 2/9 এতিয়া এইটো কি হৈছে -3/11 হৈছে এইটো পূৰণ কৰিলে -3/11 নহ'ব তাৰ কাৰণে এইটোও কি অসত্য বুলি ক'ম আৰু এটা দিছে চোৱা 4/9 ইনটু 11/12 প্লাছ -5/6 এইটো কি হৈছে এইটো ধৰা এৰ লগত কি বি পূৰণ হ'ব এ আৰু বি পূৰণ হৈছে তাৰপিছত কি দিছে প্লাছ আছে যিহেতু প্লাছ দিছে আকৌ 4/9 লগত এইটো পূৰণ হ'ব এইটো হৈছে তাৰমানে এইটো কি ক'ম আমি সত্য বুলি ক'ম এইটো কি বিতৰণ বিধি 2 নম্বৰ কি কৈছে চোৱা যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা এতিয়া আমি গম পাব লাগিব আমি অলৰেডি পঢ়ি আহিছোঁ যোগাত্মক বিপৰীত কি হয় যোগাত্মক বিপৰীত হ'ল কি হ'ব আমাক ৰিজাল্ট কি লাগে আমাৰ 0 লাগে হয়নে এইটোৱে যোগাত্মক বিপৰীত গুণাত্মক বিপৰীত কি হ'ব লাগিব 1 হ'ব লাগিব কিন্তু আমাক কি যোগাত্মক বিপৰীত যিহেতু কৈছে তে আমাক 0 বনাব লাগে তে 0 বনাবলৈ কি হ'ব লাগিব অপজিট হ'ব লাগিব যেনেকুৱা ধৰা 1 আছে তে -1 পৰা 1 কৰিলে আমি কি 0 পাম ঠিক তেনেকৈ তে প্ৰথম কুৱেশ্যনটো চোৱা কি আছে -7/9 আছে হয়নে ইয়াৰ লগত যদি আমি +7/9 কৰোঁ প্লাছ আৰু মাইনাছ কি হ'ব কেনচেল আউট হৈ পেলাই কি হ'ব 0 আমি ৰিজাল্ট পাম ইয়াতে লিখি দি আছোঁ যোগাত্মক বিপৰীত কি হ'ব 7/9 হ'ব এনচাৰ 3ৰ এনচাৰ কি হ'ব -3 হ'ব কাৰণ 3ৰ পৰা -3 গ'লে 0 -2/8ৰ কি হ'ব অনলি 2/8 হ'ব এইবিলাক কি যোগাত্মক বিপৰীত আমি উলিয়াই লৈছোঁ তাৰপিছত আছে 3 নম্বৰটো কি কৈছে চোৱা -20/11 আৰু ইফালে আছে 5/6ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা তে এইটোও ইজি -20 আৰু 11ৰ যোগাত্মক বিপৰীত কি হ'ব 20/11 5/6ৰ যোগাত্মক বিপৰীত কি হ'ব -5/6 হ'ব তেতিয়া আমি ৰিজাল্টটো কি পাম 0 পাম হয় নে নাই এতিয়া আমি ক'ত আহিছোঁ গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা গুণাত্মক বিপৰীত মানে কি আমাৰ ৰিজাল্ট কি হ'ব লাগিব 1 হ'ব লাগিব আৰু কি প্ৰতিক্ৰম হ'লেহে আমাৰ 1 ওলাব পূৰণ কৰি পেলাই ধৰা -13 আছে -13 টো 1 কেনেকৈ বনাওঁ এতিয়া যদি আমি ওপৰত আছে এইটো যদি আমি 13 বনাওঁ তে কি হ'ব 13 আৰু 13 কেনচেল হৈ যাব এইটোও মাইনাছ প্লাছ হ'ব 1 হ'ব তাৰপিছত কি আছে চোৱা 2 নম্বৰটো কি দিছে তে ৰিজাল্ট কি হ'ব এইটো -13 এইটো হ'ব আমাৰ ৰিজাল্ট এতিয়া কৈছে চোৱা ইয়াৰ 2 নম্বৰটো চোৱা মই ইয়াতে লিখি দি আছোঁ চোৱা আমাক এতিয়া এইটো দিছে আৰু আমি কি ভগ্নাংশৰ পূৰণ আমি ক্লাছ 7ত কৰি আহিছোঁ ক্লাছ 7ত ভগ্নাংশৰ যেতিয়া পূৰণ কৰিছা তোমালোকে কি চাইছা যে ওপৰৰ যোনটো আছে ওপৰৰটো আৰু ওপৰৰটো পূৰণ হ'ব হয়নে আৰু এই তলৰ দুটাও কি পূৰণ হ'ব তে যেতিয়া আমি ওপৰত পূৰণ কৰিম -4 আৰু -2 মাইনাছ আৰু মাইনাছ কি হ'ব প্লাছ হ'ব 4 আৰু 2 গুণ কিমান 8 হ'ব আৰু তলত কি হ'ব 9 7 যা কিমান হয় 63 হয় হয়নে তে লিখি দিম এতিয়া কি ওপৰত হ'ব মাইনাছ প্লাছ হৈ ওপৰত 8 আৰু 7 9 গুণ কিমান 63 এতিয়া আমি কি কৰিম 8/63ৰ প্ৰতিক্ৰমটো লিখিম সেইটোৱে আমাৰ কি হ'ব গুণাত্মক বিপৰীত সংখ্যা হ'ব তে কি লিখিম এতিয়া therefore 8/63ৰ গুণাত্মক বিপৰীত সংখ্যা 63/8 হ'ব প্ৰতিক্ৰমটো হ'ব ঠিক তেনেকৈ 3 নম্বৰটো কি কৈছে চাওঁ আহা -2 আৰু কি ইনটু 2/5 চ' -2 যোনটো আছে আমি কি গম পাওঁ -2 তলত এটা 1 আছে হয়নে 1 আৰু 5 পূৰণ হ'ব আৰু -2 আৰু কি 2 পূৰণ হ'ব তে -2 ইনটু 2 কি হ'ব -4 হ'ব এটাই মাইনাছ আৰু প্লাছ পূৰণ কৰিলে মাইনাছ হয় তলত কিমান হ'ব 5 হ'ব তে এতিয়া আমি ইয়াৰ প্ৰতিক্ৰমটো লিখি দিম therefore -4/5ৰ গুণাত্মক বিপৰীত মই শ্বৰ্টকাটত লিখি দিছোঁ কি হ'ব 5 হৰতে হ'ব /4 কাৰণ কি হৰত কি মাইনাছ নহ'ব তেও আমি ওপৰতে মাইনাছটো লিখিম তাৰপিছত আমাক 4 নম্বৰটো কি কৈছে চাওঁ -1ৰ গুণাত্মক বিপৰীত কি হ'ব -1ৰ গুণাত্মক বিপৰীত ইয়াতে ইজিলি লিখি দি আছোঁ -1 হ'ব কাৰণ চোৱা -1 তাৰ ইয়াতে কি আছে তলতো 1 আছে ইয়াক যদি আমি বিপৰীত কৰোঁ কি হ'ব 1/1 হ'ব মাইনাছটো লবতে থাকিব তাৰ কাৰণে -1ৰ গুণাত্মক বিপৰীত কি -1 লিখিব পাৰোঁ আমি এতিয়া চোৱা 6 নম্বৰ কি কৈছে 2n
আছে ওপৰত তলত আছে 5 তাৰ গুণাত্মক বিপৰীত সংখ্যা কি হ'ব গুণাত্মক বিপৰীত ওলোটাই দিয়া ওপৰত যাবগৈ 5 তলত আহি যাব 2n এইটোৱে হ'ব তাৰ পিছত আমাক 5 নম্বৰটো কি কৈছে চোৱা -1 আছে 2/3 গুণাত্মক বিপৰীত 5/3 হয় নে যুক্তি দিয়া কৈছে ঠিক আছে আমি ভালকৈ লিখো ইয়াতে -1 2/3 দিছে হয়নে ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ এইটো কি আছে মিশ্ৰ ভগ্নাংশত আছে ইয়াক আমি কি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম এইটো আমি ক্লাছ 6তো কৰিছোঁ 7তো কৰিছোঁ কেনেকৈ লৈ যাম 1 আৰু 3 পূৰণ কৰিম আৰু লগতে কি 2 যোনটো আছে সেইটো আমি প্লাছ কৰিম ন 1 × 3 কিমান হ'ব 3 3 লগত আকৌ কি 2 প্লাছ কৰিম কিমান হ'ব 5 হ'ব তো কিমান তুমি লিখা এতিয়া আৰামত 3 আৰু ইফালে -5 তাৰপিছত চোৱা কুৱেশ্যনত কি কৈছে 5/3 গুণাত্মক বিপৰীত হয় নেকি তেনেহ'লে যোনটো আমাৰ ইয়াৰ পৰা ৰিজাল্ট ওলাইছে তাৰ লগত এইটো পূৰণ কৰি চাওঁ কিমান ওলায় ইনটু কি কৈছে 5/3 কৈছে এতিয়া চোৱাচোন পূৰণ কৰি পেলাই 3 আৰু 3 পূৰণ কৰিলে 9 হ'ব 5 আৰু 5 কৰিলে হ'ব 25 তে আমি ৰিজাল্ট কি পালোঁ ওপৰত -25 তলত পাইছোঁ 9 ইকুৱেলটো আমাৰ কি হ'ব লাগিব যদি আমাৰ গুণাত্মক বিপৰীত লাগে তেনেহ'লে আমাৰ কি হ'ব লাগিব 1 হ'ব লাগিব এইটো 1 হৈছেনে এইটোতো 1 হোৱা নাই তাৰ কাৰণে এইটো কি হ'ব গুণাত্মক বিপৰীত নহ'ব তে আমি এক্সপ্লানেশ্যনটো কেনেকৈ লিখিম নহয় কাৰণ -5/3 ইনটু 5/3 কাৰণ সুধিছে এইটো তোমালোকৰ গুণাত্মক বিপৰীত হয় নে নাই নহয় এইটো দুটা পূৰণ কৰি আমি কিমান পাইছোঁ -25/9 পাইছোঁ হুইচ ইজ নট ইকুৱেল টু 1 মানে 1ৰ সমান নহয় তে আমি কি কৰি লিখিম এতিয়া যেতিয়া দুটা সংখ্যাৰ পূৰণফল 1 হয় তেতিয়া এটা কাণটোৰ কি গুণাত্মক বিপৰীত বুলি কোৱা হয় সেইটো তোমালোকে এক্সপ্লেনেশ্যনটো লিখি দিবা আৰু যদি আমি ইংৰাজীত লিখোঁ এইটো আমি কি ক'ম no because if the product of two number is 1 then they are multiplicative inverse of each other বুলি লিখি দিম ঠিক আছে ইয়াৰ পৰা এইটো লিখিবা তাৰপিছত এই এক্সপ্লেনেশ্যনটো লিখি দিবা তোমালোকৰ এনসাৰ হৈ যাব এতিয়া আমি চাম 6 নম্বৰটো কি কৈছে 6 নম্বৰটো কৈছে একৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি খুবেই ইজি একৰ গুণাত্মক বিপৰীত কি হ'ব 1 হ'ব আৰু যোগাত্মক 1ৰ যোগাত্মক বিপৰীত কি হ'ব -1 হ'ব কাৰণ 0 হ'ব লাগিব আৰু গুণাত্মক হ'লে 1 হ'ব লাগিব এতিয়া নাম্বাৰ 7টো চাম আমি নাম্বাৰ 7 কি কৈছে -4/9 আৰু 11/6ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা গুণাত্মক বিপৰীত মানে কি আমাৰ 1 হ'ব লাগিব -4/9ৰ গুণাত্মক বিপৰীত আমাক কৈছে -9/4 হয়নে আৰু 16/11ৰ গুণাত্মক বিপৰীত আমাৰ কি হ'ব ওপৰত গুচি যাব তোমাৰ 11/16ৰ গুণাত্মক বিপৰীত কি হৈছে ওপৰত যাবগৈ 16 তলত আহি যাব 11 আৰু যদি তোমালোকে এইটো ইংৰাজীত লিখা কি হ'ব মাল্টিপ্লিকেটিভ ইনভাৰ্স অফ 1 ইজ 1 আৰু যোগাত্মক বিপৰীত মানে কি এডিটিভ ইনভাৰ্স বুলি কয় এডিটিভ ইনভাৰ্স অফ 1 ইজ কি -1 তেনেকৈ লিখিবা সেম এইটোও তেনেকুৱা -4/9 এইটো ইফালে ইংৰাজীত -4/9 হয়নে এইটো কি লিখিবা মাল্টিপ্লিকেটিভ ইনভাৰ্স অফ -4/9 ইজ কি হ'ব -9/4 সেম তেনেকুৱা মাল্টিপ্লিকেটিভ এডিটিভ of 11/16 is 16/11 এতিয়া আমি চাম 8 নম্বৰ কৈছে তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা প্ৰতিক্ৰম মানে 2/3 আছে এইটো কি হ'ব 3/2 হ'ব ইয়াতে লিখি দিছোঁ চোৱা 1ৰ এনসাৰ কি হ'ব প্ৰতিক্ৰম কৈছে ইয়াৰ প্ৰতিক্ৰম কি হ'ব 3/2 ওলোটাই দিয়া আৰু 2 নম্বৰৰ এনসাৰ কি হ'ব ইয়াতে লিখি দি আছোঁ ওপৰত হ'ব 12 তলত হ'ব 5 আৰু মাইনাছটো সদায় কি লবত থাকিব বা তোমালোকে এইটো এনেকৈ লিখিব পাৰা মাইনাছ দি ল'বা পিছতে ওপৰত 12 তলত 5 এইটোও লিখিব পাৰা সেম কথা তাৰপিছত আমাক 9 নম্বৰ কি কৈছে চাওঁ
প্ৰতিক্ৰমৰ লগতে একে হোৱা পৰিমেয় সংখ্যা কি কি চোৱা প্ৰতিক্ৰমো হ'ব লাগিব আৰু কি কয় একে হ'ব লাগিব সেই দুইটা সংখ্যা কি আছে এটা আছে কি 1 আৰু এটা কি আছে -1 হয়নে এইটো কি দুটা প্ৰতিক্ৰমো হ'ব আৰু কি একে হ'ব যদি আমি 1ৰ প্ৰতিক্ৰম লিখোতে 1/1 মানে 1/1 মানে 1 লিখিব পাৰিম তে -1/1 মানেও কি -1 লিখিব পাৰিম যদি ইয়াৰ প্ৰতিক্ৰম কৰোঁ তে -2 তে সেম থাকি যাব এইটো কাৰণে এই দুইটা সংখ্যাটো কি প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা দুটা 10 নম্বৰ কি কৈছে চোৱা -25/26ক 5/13ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা কি কৈছে -25/26 আছিলে আৰু কাৰ প্ৰতিক্ৰমৰ লগত পূৰণ কৰিব কৈছে 5/13ৰ প্ৰতিক্ৰমৰ লগত পূৰণ কৰিব কৈছে তে আমি ইয়াতে এনসাৰ কেনেকৈ লিখিম চোৱা 5/13ৰ প্ৰতিক্ৰম হৈছে আৰু ইংৰাজীত লিখিম 13/5 ইংৰাজীত কি লিখিম ইনভাৰ্স অফ 5/13 ইজ কি 13/5 তাৰপিছত therefore 25 -25/26 লগত কি পূৰণ কৰিব গৈছে 5/13ৰ প্ৰতিক্ৰম 5/13ৰ প্ৰতিক্ৰম কি 13/5 ইনটু 13/5 আমি ৰিজাল্ট কি পাম -5/2 আমি ৰিজাল্ট পাই যাম কেনেকৈ ওলালো চোৱাচোন চোৱা ওপৰত আছে 25 ইয়াতে 25 আছে ইয়াতে 5 আছে আৰু ওপৰত আৰু তলত আমি কাটিব পাৰোঁ ভাগ কৰিব পাৰোঁ তে 5 কিমান বাৰ 25 হ'বলৈ 5 পূৰণ 5 লাগে তে ওপৰত 5 দি -5 কাটিলোঁ চোৱা মই দেখাই দি আছোঁ 5 কাটিলোঁ 5 কিমান 5 দি গ'ল 13 কি 13 2 যা কিমান হ'ব আমাৰ 26 হ'ব তে ওপৰত কি হ'ল -5 আছে তলত হৈ গ'ল 2 এইটো আমি পাইছোঁ ৰিজাল্ট তে আমাৰ কি 10 নম্বৰ কমপ্লিট এতিয়া যাম আমি কি 11 নম্বৰ কি বিধি প্ৰয়োগ কৰা হৈছে লিখা -3/5 ইনটু -2/7 আৰু এইটো কি কৈছে এইটো প্ৰথমতে b2 হৈ গ'ল a আৰু a2 হৈ গ'ল bৰ জাগাত তে কি হৈছে এইটো বিনিময় বিধি হৈছে ক্ৰম বিনিময় বিধি যাক কয় মই ইয়াতে লিখি দিওঁ এইটো ক্ৰম বিনিময় বিধি COMM কমিউটেটিভ হ'ব কমিউটেটিভ প্ৰপাৰ্টি বুলি ক'ব চোৱা 2 নম্বৰটো কি কৈছে -4/5 লগত 0 যোগ কৰিলোঁ -4/5 পাইছোঁ আকৌ 0 যোগ কৰি পেলাই এইটো কি আমি ৰিজাল্ট কি পাইছোঁ -4/5 পাইছোঁ তে এইটো কি কোৱা হয় ইয়াক কোৱা হয় যোগাত্মক অভেদ ইংৰাজীত কি কয় এডিটিভ আইডেণ্টিটি আৰু এডিটিভ আইডেণ্টিটি বা যোগাত্মক অভেদ কি কয় কোনো এটা পৰিমেয় সংখ্যা আছে তাৰ লগত যদি আমি শূন্য যোগ কৰোঁ আমি কি সেম পৰিমেয় সংখ্যাটো পাম হয়নে এইটো কি কয় এডিটিভ আইডেণ্টিটি বুলি কয় 3 নম্বৰটো কি কৈছে চোৱা 2/9 ইনটু 1 1 ইনটু 2/9 কি পাইছোঁ 2/9 পাইছোঁ মানে কি কৈছে চোৱা যদি আমি আগতো চাইছিলোঁ এৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিম যাতে আমি এ পাম হয়নে তে আমি কি 1 পূৰণ কৰিলে পাম এইটো কি কয় মাল্টিপ্লিকেটিভ আইডেণ্টিটি বা গুণাত্মক অভেদ বুলি আমি কওঁ মাল্টিপ্লিকেটিভ আইডেণ্টিটি তাৰপিছত আমাক 12 নম্বৰ কি কৈছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা কৈছে কি আছে চোৱা 6/7 2/5 আকৌ 2/7 প্লাছ 1/5 আছে চ' আমি গম পাওঁ কি যেতিয়া আমি যোগ কৰোঁ যিকোনো যোগ কৰিলে আমাৰ কি ৰিজাল্টটো সেম হ'ব যদি আমি এইটো ক্ৰম আছে চোৱা ধৰা এইটো এ আছে এইটো বি আছে এইটো চি আছে আৰু এইটো কি ডি আছে হয়নে যদি আমি এ প্লাছ বি প্লাছ চি প্লাছ ডি কৰোঁ তে ধৰা আমি ইয়াতে কিউ পাইছোঁ আৰু যদি আমি আকৌ বি প্লাছ চি প্লাছ এ প্লাছ ডি তেনেকৈ কৰোঁ বা আমি ক্ৰমটো সলায়ো দিওঁ তেনেহ'লে আমি কি ৰিজাল্টটো কিউৱে পাম এইটো আমি পঢ়ি আহিছোঁ ক্ৰম বিনিময় বিধিত তে আমি এতিয়া কি কৰিম চোৱা অংকটো সহজ কৰিবলৈ আমি কি কৰিম চোৱা ইয়াতে ভালকৈ চোৱা পেটাৰ্ণটো ইয়াত হৰত আছে 7 ইয়াতো কি হৰত আছে 7 আৰু ইয়াত আছে 5 ইয়াতেও আছে কি 5 তে আমি কি কৰিম যোনবিলাক হৰ সেম আছে তাত যোগ কৰিব আমাৰ সুবিধা হয় সেইটো কাৰণে কি এই দুটা আমি আগতে যোগ কৰিম আৰু এই দুটা একেলগে যোগ কৰিম শেষত যোনটো দুটা ৰিজাল্ট ওলাব পিছত আমি যোগ কৰিম চোৱা ভালকৈ লাইন বাই লাইন চোৱা প্ৰথমতে কি কৰিম আমি 6/7 প্লাছ 2/7 এইটো কি ছেপাৰেট কৰি দিম প্লাছ ইফালে কি কৰিম 2/5 প্লাছ 1/5টো আমি এক্সট্ৰা কৰি ল'ম
হৰ যোনবিলাক ছেম এক্সট্ৰা কৰি লৈছোঁ। তাৰপিছত আমি যোগ কৰিম তলত 7 হ'ব, ওপৰত কি হ'ব 6 আৰু 2 হ'ব, ওপৰত 8 প্লাছ তলত 5 হ'ব যোনটো আমাৰ লসাগু উলিয়াব লাগে, আৰু ওপৰত কি হ'ব হৰ যদি ছেম হয় তেনেহ'লে ওপৰবিলাক যোগ হৈ যাব ইজিলি 3 হ'ব। এতিয়া তোমালোকে কি কৰিবা লসাগু উলিয়াবা, LCM উলিয়াই পেলাই এতিয়া আমি কৰিম চোৱা কি হ'ব। ওপৰত তলত কি হ'ব 7 আৰু 5ৰ LCM কি হ'ব, আমি আগতে যোগ কৰিছোঁ ক্লাছ 6ত কৰিছোঁ 7তো কৰিছোঁ। 7 আৰু 5ৰ যোনটো LCM ওলাম আমি পাম 35। 35 পোৱাৰ পিছত কি হ'ব 35ৰে এইটো ভাগ কৰিম, কিমান বাৰ যাব 5 টাইমছ যাব। এই যে আমি 5 বাৰ পালোঁ 5 বাৰ যাব, এই 5ৰ লগত কি হ'ব 8টো পূৰণ কৰি দিম হয়নে। তো 8 × 5 কিমান হ'ব আমাৰ 40 হ'ব। তো লিখি দিয়া কিমান ইয়াতে হ'ব 40। ইয়াতে কি চিন আছে যোগ চিন আছে, তে আমি যোগ চিন বহুৱাম। আকৌ আমি কৰিম কি 35 আৰু 5 দি কিমান 7 টাইমছ যাব। 7 আৰু 3টো আমি কি মাল্টিপ্লাই কৰিম আৰু কিমান পাম 21 পাম। তাৰপিছত কি আমি ৰিজাল্ট বহাই দিম, ওপৰত হ'ব 35 তলত হ'ব 35, ওপৰত কি হ'ব 40 50 60 61 হ'ব। এইটো আমাৰ কি ৰিজাল্ট উলিয়াই দিছোঁ, চাইছানে অলপ ইজি হৈছে। নহ'লে কি আমি ইয়াতে 35 আকৌ 35 লসাগু উলিয়াই আকৌ দীঘল হ'লে অলপ। তাৰপিছত 2 নম্বৰটো কি কৈছে চাওঁ 670 × 7/11 আকৌ 670 × 1/3। এইটো চাইছানে কি বিতৰণ বিধি লাগি আছে ন 670, এইটো পূৰণ থাকি ইয়াতে আমি 7/11 প্লাছ 1/3 কৰিব পাৰোঁ। ঠিক তেনেকৈ আমি নিয়মত কৰিম আহা। প্ৰথমতে আমি কি কৰিম 670 যোনটো আছে এইটো লৈ ল'ম কমন, আৰু কি পূৰণ আছিলে নহয় ইয়াত এইটো চোৱা, এইটো ইয়াৰ লগত ছেম আছে পূৰণ, ছেম সংখ্যাৰ লগত এই দুটা। যদি আমি এইটো A আৰু B ধৰোঁ তেনেহ'লে কি আমি এইটো ভিতৰত যোগ কৰি দিব পাৰোঁ, যোগ চাইন আছে 7/11 প্লাছ 1/3 হ'ব। এতিয়া যোগ কৰা 670 আৰু কি হ'ব ভিতৰত আমি যেতিয়া কৰিম LCM উলিয়াই লোৱা, 11 আৰু 3ৰ LCM কি হ'ব 33। 33 11ক কিমান বাৰ যায় 11 আৰু 33 যদি ডিভাইড কৰোঁ আমাৰ কিমান 3 টাইমছ যায়। 3ৰ লগত 7টো মাল্টিপ্লাই কৰিলে কিমান হ'ব 21 হ'ব, প্লাছ আকৌ কৰা 33 3 দি 11 টাইমছ যায়, 11 1 যায় কিমান 11 হয়, লিখি দিয়া 11। তাৰপিছত কি 670 × তলত হ'ব 33, ওপৰত এইটো যোগ কৰিম 20 আৰু 30 কিমান হ'ব 32 হ'ব। ওলালোঁ। এতিয়া আমি কি কৰিম চোৱা পূৰণ কৰিব লাগিব, তলত 1 আছে 1 আৰু 33 পূৰণ কৰিলে কিমান হ'ব তলত 32, আৰু 670 আৰু 32 যেতিয়া আমি পূৰণ কৰিম কিমান ৰিজাল্ট পাম 21,440 পাম। তে কি লিখি দিয়া তলত কিমান হ'ব 33, ওপৰত কিমান হ'ব 21,440 হ'ব। এইটো আমাৰ কি এনচাৰ। 3 নম্বৰ কি ক'লে 3 নম্বৰ দিছে 7/5 × -3/8 এটা আছে, আকৌ 3/4 আৰু কি 7/5 আছে। চাইছা 7/5 7/5 দুটা কি এইটো এটা আৰু এইটো এটাৰ লগত কি মাল্টিপ্লাই হৈছে, আৰু ইয়াৰ মাজত কি আছে প্লাছ চাইন আছে, মানে এইটোও কি বিতৰণ বিধিত পৰিব। হ'ল আমি লিখি দিলোঁ, ইয়াৰ পৰা কি এইটো কমন লৈছোঁ ইয়াতে, আৰু এইটো দুটা কি ব্ৰেকেটত সোমাই প্লাছ কৰিছোঁ যোনটো বিতৰণ বিধি বুলি আমি কওঁ। এতিয়া কৰা ছেম আগৰ নিচিনা 7/5 বাহিৰত আৰু ভিতৰত কি 8 আৰু 4ৰ যোনটো লসাগু কি হ'ব 8 হ'ব। তোমালোকে নিশ্চয় ভগ্নাংশৰ যোগ পাৰা, যদি তোমালোকে ভগ্নাংশৰ যোগ নোৱাৰা তেনেহ'লে মোৰ ভিডিঅ' আছে ক্লাছ 6ত তোমালোকে চাই ল'বা। 8ৰ পৰা এইটো কি হ'ব এতিয়া চোৱা 8 আৰু 8ক যদি আমি ভাগ কৰোঁ কিমান পাম ৰিজাল্ট 1 পাম। 1 আৰু কি হ'ব -3 পূৰণ হ'বতে আমি কিমান পাম ৰিজাল্ট -3 পাম হয়নে, প্লাছ 8 আৰু 4 8ক 4 দি কিমান বাৰ যায় 2 বাৰ যায়, 2 আৰু 3 যদি মাল্টিপ্লাই কৰোঁ কিমান হ'ব 6 হ'ব। এতিয়া লিখা 7/5 মাল্টিপ্লাই তলত 8 আৰু ওপৰত কি হ'ব -3 আৰু +6 আছে, তে কিমান হ'ব 6 ডাঙৰ আৰু -3 আছে, তে কিমান হ'ব 3 থাকিব +3 থাকিব, তে ওপৰত লিখি দিয়া 3। এতিয়া মাল্টিপ্লাই কৰিব জানা, যোনটো তলত আছে তলৰ লগত তলত পূৰণ হ'ব, ওপৰৰ লগত ওপৰত পূৰণ হ'ব। তে কিমান হ'ব 7 3 = 21 আৰু 8 5 = কিমান 40। এইটো হ'ল আমাৰ কি ৰিজাল্ট। 4 নম্বৰ চাওঁ কি কৈছে -5/9 ব্ৰেকেট মানে ইয়াতে মাল্টিপ্লাই আছে, আৰু -27 15 36 25। চাওঁচোন এইটো কিমান ইজিলি কৰিব পাৰোঁ।
এতিয়া কি কৰিম আমি ইয়াৰ লগত এইটো পূৰণ কৰিম তাৰপিছত আকৌ ইয়াৰ লগত কি এইটো পূৰণ কৰি আমি উলিয়াই লম -5/9 লগত কি ইনটু -27 আৰু কি তলত 15 প্লাছ আকৌ -5/9 ইনটু 36/25 বিতৰণ বিধি কৰি আমি এইটো ভাঙি লৈছোঁ এতিয়া চোৱা আমি কি কৰিম কটাকটি কৰিম পূৰণ তলত কি আছে 9 আছে 3 3 যা 9 ওপৰত কি 3 9 যা কিমান 27 আকৌ কি 3 দি আকৌ কাটা 3 1 যা 3 3 3 যা কিমান 9 তাৰপিছত আছে 5 আছে 5 1 যা 5 5 3 যা কিমান 15 তে চোৱা তলত কি হ'ব এতিয়া তলত হৈ যাব এইটো 3 ওপৰত যে 1 আছে 1ৰ লগত 3 পূৰণ কৰিলে ওপৰতো কি হ'ব 3 হ'ব ইয়াতে আছে এটা মাইনাছ ইয়াতেও আছে মাইনাছ 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 প্লাছ 3/3 হ'ল প্লাছ ইয়াতে চোৱা এতিয়া 5 1 যা 5 5 5 যা 25 হ'ল এতিয়া চোৱা 9 আৰু 36 আমি কি জানো 3 দি লাহে লাহে কৰা 3 3 যা 9 তাৰপিছত কি 3 12 যা কিমান 36 আকৌ 3 দি যায় 3 1 যা 3 3 4 যা কিমান 12 তে ইয়াতে কিমান হ'ব তলত হ'ব 5 ওপৰত কিমান হ'ব এটাই মাইনাছ আছে তে -4 হ'ব ওপৰত তাৰপিছত এতিয়া কি কৰিম প্লাছ কৰিম এতিয়া চোৱা 3 আৰু 3 যদি আমি কাটি দিওঁতে কি হ'ব 1 হ'ব হয়নে ভগ্নাংশত আমি পঢ়ি আহিছোঁ প্লাছ ওপৰত কি আছে -4 তলত আছে 5 লিখি দিয়া -4 তলত কি আছে 5 আছে টু ব্ৰেকেট তে এতিয়া চোৱা আমি যদি এলচিএম লওঁ এলচিএম কি ইয়াতে 5 আছে ইয়াতো কি 1 আছে তে এলচিএম কিমান হ'ব 5 হ'ব ওপৰত কি হ'ব 5 আৰু যদি আমি 1ৰ লগত ভাগ কৰোঁ 5 হ'ব 5 1 যা কিমান হ'ব 5 হ'ব তে ওপৰত লিখি দিয়া 5 প্লাছ 5 আৰু 5 যদি ডিভাইড কৰোঁ কিমান হ'ব 1 পাম তে ইয়াতে কি হ'ব -4 হ'ব তে আল্টিমেটলি কিমান হ'ব তলত 5 ওপৰত মই লাইন বাই লাইন ধুনীয়াকৈ কৈ আছোঁ যাতে তোমালোকে বুজি পোৱা এভৰি ষ্টেপ প্লাছ আৰু মাইনাছে -4 তে আমাৰ ৰিজাল্ট কি হ'ব তলত হ'ব 5 ওপৰত কি 5ৰ পৰা 4 গ'লে কিমান হ'ব 1 হ'ব এইটো আমাৰ কি ফাইনেল ৰিজাল্ট তাৰপিছত আৰু আছে 5 নম্বৰো আছে ন আমি 5 নম্বৰৰ পৰা বাকীখিনি কি নেক্সট ভিডিঅ'ত কৰিম ভিডিঅ'টো যথেষ্টখিনি দীঘলীয়া হৈছে আৰু দীঘলীয়া কৰিব নিবিচাৰোঁ ভিডিঅ'টো যদি তোমালোকে কনচেপ্টবোৰ বুজি পাইছা সহজে তে তোমালোকৰ ফ্ৰেণ্ডৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তোমালোকে একেলগে শিকিব পাৰা আৰু ঘৰত যিমান প্ৰেক্টিছ কৰিবা সিমানে তোমালোকে পাৰিবা আৰু ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেল আছে সেইটো জইন কৰি ল'বা PDF আৰু কুৱেশ্যন এনচাৰৰ কাৰণে গড ব্লেছ ইউ ষ্টুডেণ্টছ লগ পাম আকৌ নেক্সট ভিডিঅ'ত